অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি নিতৌ চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ জুবিন ক্ষেত্ৰত আইন ভংগ কৰিলে হ'ব বিপদ জুবিন ক্ষেত্ৰক লৈ জুবিন ক্ষেত্ৰৰ দৰ্শনক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য জুবিন ক্ষেত্ৰলৈ যোৱাত আৰক্ষীয়ে কাকো বাধা নিদিয়ে চৰকাৰে এটা নিয়ম বনাইছে আইন মানুহৰ কাৰণে নিয়ম পালন কৰাটো মানুহৰ দায়িত্ব যদি কোনো লোকে আইন ভংগ কৰে উৰে নিশা জুবিন ক্ষেত্ৰত থাকে অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হ'ব আইন মানিলে ভাল নামানিলে নিজেই বিপদত পৰিব নিশা 11 বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰ এনেদৰে জুবিন ক্ষেত্ৰক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নতুন মন্তব্য আগবঢ়াইছে তেওঁ কৈছে যে আইন মানিলে ভাল নামানিলে নিজেই বিপদত পৰিব অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হৈ যাব এই ৰাতি 11 বজালৈকে জুবিন ক্ষেত্ৰ খোলা থাকিব যদি কোনো দৰ্শনাৰ্থী ইচ্ছা কৰে তেনেহলে ৰাতি 11 বজাৰ আগলৈকে যাব পাৰিব যদি কোনো লোকে আইন ভংগ কৰি উৰে নিশা জুবিন ক্ষেত্ৰত ঘূৰি থাকে অঘটন ঘটিলে তেওঁলোক নিজেই দায়ী হ'ব আইন মানিলে ভাল নামানিলে নিজেই বিপদত পৰিব নিশা 11 বজালৈকে চাব পাৰিব জুবিন ক্ষেত্ৰ এনেদৰে আজি জুবিন ক্ষেত্ৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো পিএম কিষাণক লৈ আহিছে নৱেম্বৰ মাহতে দেশৰ কৃষকে লাভ কৰিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন এতিয়াই কৰি লওক ই কেৱাইচি নৱেম্বৰ মাহতে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিব বুলি ইতিমধ্যে বাতৰি কাকতত বা খবৰত প্ৰকাশ পাইছে গতিকে কৃষকসকল হাজৰ হৈ যাওক নৱেম্বৰ মাহতে আপোনালোকে কি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাই যাব কাৰণ ইতিমধ্যে অক্টোবৰ মাহত 4 ৰাজ্যত কৃষকসকলৰ ধন মুকলি কৰি দিয়া হৈছে 21 নং কিস্তিৰ গতিকে নৱেম্বৰ মাহত অসমতো পিএম কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব নৱেম্বৰ মাহতে পিএম কিষাণৰ 21 নং কিস্তিৰ ধন এতিয়াই কৰি লওক আপোনালোকে ই কেৱাইচি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল কাৰণ এইবাৰ বহুত কৃষকৰ নাম কৰ্তন কৰা হ'ব যিসকলে নেকি জালিয়াতিৰে বা আপোনালোকে বেলেগ পন্থা অৱলম্বন কৰি কৃষকৰ লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰাইছিলে সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে জালিয়াতিৰে যিসকল কৃষকে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাইছিল সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে গতিকে দেশৰ কোটি কোটি প্ৰকৃত কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন নৱেম্বৰ মাহত চৰকাৰে মুকলি কৰি দিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন আৰু এইবাৰ বহুতেই পিএম কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব কাৰণ বহুতেই ই কেৱাইচি আপডেট কৰা নাই লগতে বহুতে জালিয়াতিৰে তেওঁলোকৰ নাম পিএম কিষাণৰ 21 নং কিস্তিৰ ধনত অন্তৰ্ভুক্ত কৰাইছিল বা পিএম কিষাণৰ যি লিষ্ট আছে সেই লিষ্টত অন্তৰ্ভুক্ত কৰাইছিল গতিকে বহুতৰে নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নৱেম্বৰ মাহৰ যিকোনো মুহূৰ্ততে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাই যাব পাৰে গতিকে আপুনি এতিয়ালৈকে যদি ই কেৱাইচি আপডেট কৰা নাই অতি সোনকালে পিএম কিষাণৰ ধন পাবলৈ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি ই কেৱাইচিটো আপডেট কৰি লওক আপুনি 20 নং কিস্তি নাপালে 20 নং কিস্তি টকাও একেলগে পাই যাব 4000 টকা পাব মুঠৰ ওপৰত আপোনালোকে ই কেৱাইচি কৰিব লাগিব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন নতুন নিয়মটো হ'ল এইবাৰ সকলোৱে ই কেৱাইচিটো আপডেট কৰিব লাগিব ই কেৱাইচি আপডেট নকৰিলে কিন্তু আপোনাৰ টকা আপোনাৰ বেংকৰ একাউণ্টত নোসোমায় আজিয়ে কৰি লওক কেৱাইচি আপডেট ই কেৱাইচি আপডেটটো আপুনি আজিয়ে কৰি লওক নহলে কিন্তু আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন কেৱাইচি যদি আপডেট নকৰে তেনেহলে আপুনি পিএম কিষাণৰ 21 নং কিস্তিৰ ধন নাপাব আৰু এই কেৱাইচি আপডেট কৰিবলৈ আপোনাৰ ওচৰত থকা সিএসসি চেণ্টাৰৰ সৈতে যোগাযোগ কৰক নহলে কম্পিউটাৰৰ দোকানত গৈ আপুনি যেনেকৈ আপুনি ই কেৱাইচিটো আপডেট কৰক নহলে মোবাইলতে আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে ই কেৱাইচিটো আপডেট কৰিব পাৰিব আপুনি যদি নাজানে যোনে জানে তাৰ ওচৰত লৈ যাওক আপোনাৰ ই কেৱাইচিটো নিশ্চয় আপডেট কৰি দিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকলেহে এইবাৰ পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাব কাৰণ বহুত কৃষক জালিয়াতিৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল সেই নামসমূহ ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে মুকলি হেল্পলাইন নম্বৰ আপোনাৰ যদি ই কেৱাইচি কৰাত কিবা প্ৰব্লেম হৈ আছে তেনেহলে আপুনি এই হেল্পলাইন নম্বৰত কল কৰিও আপুনি আপোনাৰ অভিযোগ দিব পাৰিব
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো আহিছে চৰকাৰী ঘৰক লৈ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ ইতিমধ্যে অসমত 20 লাখ লোকে বিনামূলীয়া পকী ঘৰ অলৰেডি লাভ কৰিছে আৰু নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ আৰু নতুনকৈ যিসকলে ইতিমধ্যে জিঅ' টেকিং কৰাইছিলে 1,73,000 লোকক দিয়া হ'ব নতুনকৈ বিনামূলীয়া ঘৰ আৰু এই ঘৰ পাবলৈ হ'লে প্ৰথম কিস্তিৰ যি টকা আছে সেই টকা অতি সোনকালে চৰকাৰে মুকলি কৰাৰ সিদ্ধান্ত লৈছে নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ গতিকে আপুনি যদি জিঅ' টেকিং কৰিছিলে আপোনাৰ কাৰণে এটা ভাল খবৰ কাৰণ চৰকাৰে অতি সোনকালে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিবলৈ গৈ আছে নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত লাভ কৰিব এই ঘৰ পকী ঘৰসমূহ আপোনালোকে পকী ঘৰসমূহ অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা পাই যাব প্ৰথম কিস্তিৰ যি 32,500 টকা আছে আপোনাৰ বেংকৰ একাউণ্টত অতি সোনকালে সোমাবলৈ গৈ আছে ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এই নতুন ঘৰসমূহৰ বাবে সকলো প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল 22 অক্টোবৰলৈকে আছিল আপোনাৰ জিঅ' টেকিংৰ সময়সীমা এই সময়সীমা এতিয়া উকলি গৈছে চৰকাৰে এতিয়া এই ইতিমধ্যে এই নতুন ঘৰৰ বাবে যি প্ৰক্ৰিয়া আছে চৰকাৰৰ সেই প্ৰক্ৰিয়াসমূহ বা যি কাম আছে বা যি প্ৰচেছ আছে প্ৰচেছসমূহ চৰকাৰে ইতিমধ্যে সম্পন্ন কৰিছে গতিকে অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ আপুনি সাজু হওক প্ৰায় 1 লাখতকৈ বেছি লোকক চৰকাৰে নতুনকৈ ঘৰ দিব 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ 7 লাখতকৈ অধিক লোকে ঘৰ পাব প্ৰথম কিস্তিত আপোনালোকক 1,73,000 মানুহক ঘৰ দিয়া হ'ব পৰৱৰ্তী সময়ত আৰু ঘৰ দিয়া হ'ব তাৰ পৰৱৰ্তী সময়ত আৰু ঘৰ দিয়া হ'ব যিসকলে কেঁচা ঘৰত আছে প্ৰতিগৰাকী মানুহে চৰকাৰী পকী ঘৰ পাব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে গতিকে আপুনি ষ্টেপ বাই ষ্টেপ টকাসমূহ পাই থাকিব টেনশ্যন কৰিব নালাগে আপুনি জিঅ' টেকিং কৰালে আপুনি চিন্তিত নহ'ব নিশ্চয় আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰসমূহ শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে কাৰোৰে যাতে কেঁচা ঘৰত থাকিব নালাগে সেইটো পৰীক্ষা কৰিব চৰকাৰে যাৰ যাৰ কেঁচা ঘৰ আছে সকলোৱে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আপোনাৰ যদি জিঅ' টেকিং হোৱা নাই আপোনাৰো জিঅ' টেকিং হ'ব আৰু চৰকাৰী ঘৰ আপুনি নিশ্চয় পাব চিন্তিত হ'ব নালাগে প্ৰথমতে যিসকলৰ জিঅ' টেকিং হৈ গ'ল বা নাম আহি গ'ল সেইসকলৰ ঘৰসমূহ চৰকাৰে দিয়াৰ পাছত আপোনালোকৰ কামো ষ্টাৰ্ট কৰিব চিন্তিত হ'ব নালাগে প্ৰতিজন মানুহে চৰকাৰী ঘৰ পাব বুলি মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এটা বৃহৎ মন্তব্য কৰিছে তেওঁ কৈছে যে কেঁচা ঘৰ থকা প্ৰতিগৰাকী দুখীয়া মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ মন্তব্য এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ জানিব পাৰে দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰৈ বিনালে ৰেকৰ্ড ব্ৰেকিং কেইবাদিনলৈ টিকটৰ বুকিং শেষ আপোনালোকে সকলোৱে জানে যে জুবিনদাৰ 21 তাৰিখে মুকলি হ'ব ৰৈ বিনালে ছবিখন আৰু এই ৰৈ বিনালে ছবিখন মুকলি হোৱাৰ আগতে ইতিমধ্যে ৰেকৰ্ড ব্ৰেকিং কৰিছে কেইবাদিনলৈ টিকট বুকিং শেষ হৈ গৈছে এতিয়া আৰু টিকট আপুনি নাপায় কাৰণ কেইবাদিনলৈকে টিকট মানুহে বুক কৰি শেষ কৰিছে অগ্ৰিম বুকিং সম্পূৰ্ণ হ'ল ৰাজ্যত এতিয়া ৰৈ বিনালে ঢৌ এতিয়া ৰাজ্যত অনলি ৰৈ বিনালৰ ঢেউই চলি আছে কাৰণ সকলোৱে ৰৈ বিনালে ছবিখন চাবলৈ অধিক আগ্ৰহেৰে চাই আছে ৰাজ্যৰ সকলো চিনেমা হলত হাউচফুল হৈ গৈছে ইতিমধ্যে আপুনি যদি টিকট বুকিং কৰিব বিচাৰে আপুনি আৰু টিকট নাপায় কাৰণ ৰাজ্যত অগ্ৰিম বুকিং ইতিমধ্যে হাউচফুল হৈ গৈছে টিকেট যি টিকটসমূহ আছিল সকলো টিকেট কি হৈ গ'ল বুকিং শেষ হৈ গ'ল 31 অক্টোবৰ পূৰ্বেই কেইবাদিনলৈ টিকটৰ বুকিং শেষ হৈ গ'ল 31 অক্টোবৰৰ পূৰ্বেই এতিয়ালৈকে কেইবাদিনৰ টিকট অগ্ৰিম বুকিং হৈ গ'ল আপুনি আৰু এতিয়া টিকট নাপায় পুৱাৰ পৰা নিহালৈ সকলো শ্ব'ত হাউচফুল হৈ গ'ল পুৱাৰ পৰা একেবাৰে নিহালৈকে সকলো যি শ্ব' আছিল বা যি সিট আছিল সকলো সিট ইতিমধ্যে বুকিং হৈ গ'ল ৰৈ বিনালে ৰেকৰ্ড ব্ৰেকিং ৰৈ বিনালে ইতিমধ্যে ৰেকৰ্ড ব্ৰেকিং কৰিছে কেইবাদিনলৈ টিকটৰ বুকিং শেষ হৈ গৈছে আপুনি এতিয়া আৰু ৰৈ বিনালে চাবলৈ টিকট বুকিং কৰিব নোৱাৰে বহুদিন পাছত কৰিব পাৰিব এতিয়া হাউচফুল আছে ৰাজ্যত এতিয়া ৰৈ বিনালে দেও এতিয়া আৰু আপুনি যদি ইচ্ছা কৰে টিকট বুকিং কৰিব নোৱাৰে বাতিল কৰা হৈছে সকলো হিন্দী সিনেমা ৰৈ বিনালে ছবিখন প্ৰকাশ কৰাৰ বাবে বা ৰৈ
বিনালে যি ছবিখন আছে ছবিখনৰ বুকিঙৰ কাৰণে মানুহৰ কাৰণে এতিয়া হিন্দী সিনেমাসমূহ বাতিল কৰি দিয়া হৈছে অনলি ৰৈ ৰৈ বিনালে ছবিখন চলিব পৰৱৰ্তী সময়ত সেই হিন্দী ফিল্মও চলিব ৰাজ্যত এতিয়া ৰৈ ৰৈ বিনালেৰ দেও আপুনি যদি টিকট বুকিং কৰা নাই তেনেহলে আপুনি ৱেইট কৰিব লাগিব এই কেইবা দিনলৈকে আপোনাৰ টিকট বুকিং যেহেতু শেষ হৈ গৈছে গতিকে এই মানুহ সকলে সোৱাৰ পাছতহে আপোনালোকে চাব পাৰিব গতিকে ৰৈ ৰৈ বিনালে কাৰণ আপুনি অপেক্ষা কৰিব লাগিব কাৰণ এতিয়া টিকটৰ বুকিং শেষ হৈ গ'ল এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ আপোনালোকে সেই ভিডিওসমূহ চাব পাৰিব গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত কিবা নতুন আপডেটৰ হৈতে কিবা নতুন খবৰৰ হৈতে তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিয়ক চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট